বাৰম্বাৰ এটা কথা কৈ আছোঁ, যিহেতু যি এলায়েন্সত যি মিত্ৰতাত কোনো নতুনত্ব নাই, যিবিলাক ইতিমধ্যে বহুবাৰ কুচকাৱাজ কৰিছে, বহুবাৰ মিত্ৰতা হৈছে, আনকি পূৰ্বতেতো ADF-ৰ লগতে আছিল দেখুৱা দেখিকৈ। এতিয়া বাৰু তেওঁলোকে মানে কাৰ্পেটৰ তলৰ মিত্ৰতা কৰে কংগ্ৰেছ ADF-ৰ লগত, সেইটো বেলেগ কথা। কিন্তু মই বাৰে বাৰে এইটো কৈছোঁ, অখিল গগৈ, লুৰিণ গগৈ, গৌৰৱ গগৈ, কি কয় ৰকিবুদ্দিন আহমেদ, ৰকিবুল হুছেইন, অজিত ভূঞা, এই মানুহখিনিতো সদায় লিলি হোটেলত বহিছে যোৱা 12-15 বছৰ ধৰি, সদায় মিত্ৰতা কৰি আছে, গতিকে তাত কিবা নতুনত্ব আছে নেকি? যিহেতু নতুনত্ব নাই, মোৰ তাত কমেণ্ট দিবলগীয়া একো নাই। যদি বোলে তাত বহুকেইটা ৰাজনৈতিক দল নতুনকৈ সোমাইছে, এই মানুহখিনিতো আমি একেখিনি কথা, একেই বাৰীত, একেই উফন্দা উফন্দি, একেই মান অভিমান, একেই মাজে মাজে এৰা এৰি আকৌ বিৰহ আৰু মিলনৰ গান, এইবিলাক বস্তুটো আমি সদায় দেখি আহিছোঁ। গতিকে যিটোত নতুনত্ব নাই, তাত মোৰ ক'বলগীয়া একো নাই। তেখেতসকলৰ প্ৰতি শুভেচ্ছা আছে। আৰু আটাইতকৈ ডাঙৰ কথা, এই এলায়েন্সটোৱে বাৰে বাৰে গঠন কৰে আৰু বাৰে বাৰে অসমৰ ৰাইজে তেওঁলোকক প্ৰত্যাখ্যান কৰে। আপোনালোকে চাওক, লোকসভা, বিধানসভা, পৰিষদীয় নিৰ্বাচন, বিভিন্ন জনগোষ্ঠীয় পৰিষদীয় নিৰ্বাচন, টাউন কমিটি নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনত, এই সকলোবিলাক নিৰ্বাচনত তেওঁলোকে একত্ৰিত হৈ আমাৰ বিৰুদ্ধে লাগে। কিন্তু প্ৰত্যেকবাৰেতো অসমৰ ৰাইজে তেওঁলোকক প্ৰত্যাখ্যান কৰিছে। গতিকে যি এলায়েন্সত নতুনত্ব নাই, তাত মোৰ নতুন বক্তব্য নাই। মই পুৰণি একেখিনি কথাকে আজিও আপোনালোকক ক'বলগীয়া হৈছে। আৰু এটা